যোৰহাটৰ চিকেবি কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিলে যোৰহাটবাসীক। ৬০ বছৰ গৰকা উজনি অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালিৰে পৰা হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আয়োজন কৰিছে। প্ৰথম দিনা ভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছত আজি অন্তিম দিনা দিনৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা বাহিৰ কৰা হয় এক বৰ্ণাঢ্য তথা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত প্ৰতিফলিত কৰা হয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ। অতি গৌৰৱৰ দিন। আজি আমাৰ প্ৰাণৰ কলেজখনে ৬০ বছৰত ভৰি দিছেহি আৰু এই উপলক্ষে আজি এটা সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়, য'ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠী তেওঁলোকৰ নিজৰ লোকনৃত্য, তেওঁলোকৰ নিজৰ সাজপাৰ এইখিনি প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও বৰ্তমান অসম চৰকাৰ, ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ইয়াত দেখুওৱা হয়। আৰু ইয়াৰ উপৰিও যি বাল্য বিবাহ, ডাইনী হত্যা, ইয়াৰ এগেইনষ্টত সজাগতা সৃষ্টিৰ অৰ্থে আমি দুটা থিম দেখাইছোঁ। আৰু সন্ধিয়ালৈ অসমৰ জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰৰ গীত হৰাই আছে আৰু ইয়াৰ জৰিয়তে মই যোৰহাটবাসীক নিমন্ত্ৰণী সহায় আগবঢ়াইছোঁ যে আহক আমাৰ কলেজখন এবাৰ চাই যাওঁকি আৰু ৰাতি সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিবলৈ মই যোৰহাটবাসী তথা প্ৰাক্তন চিকেবিয়ানসকলকো নিমন্ত্ৰণ জনাইছোঁ। য'ত বিহু, মিচিং, দেউৰী, কাৰ্বি সংস্কৃতিৰ লগতে ভাওনা, গ্ৰাম্য জীৱন, ডাইনী হত্যা, বাল্য বিবাহ আদি প্ৰতীকী ৰূপত পৰিৱেশন কৰা হয়। এই শোভাযাত্ৰাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰা চিকেবি কলেজৰ পৰা আৰম্ভ হৈ KB ৰোড, গড় আলি, মিঠাপুখুৰী, থানা ৰোড হৈ আৰম্ভণি স্থানত সামৰণি পৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ ৬০ বছৰীয়া এই হীৰক জয়ন্তীত মই সাংবাদিক বন্ধুসকললৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে জীৱনত ইয়াতকৈ উন্নতি সাধন কৰিব পাৰে আৰু সমাজৰ হৈ তেওঁলোকে সৎ পথত আগুৱাই যাবলৈ যুৱকসকলক নিদৰ্শন দিব পাৰে। মই এতিয়া আহিছোঁ হীৰক জয়ন্তীৰ কথালৈ। যোৱা ২৪ চনৰ ৪/২/২৪ তাৰিখে আমাক এই হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। সেই দিন ধৰি ৬ ফেব্ৰুৱাৰীত মাধৱ চন্দ্ৰ চক্ৰৱৰ্তী স্মাৰক বক্তৃতাৰে হীৰক জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। এই মাধৱ চন্দ্ৰ চক্ৰৱৰ্তী ছাৰ আছিলে প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু তেখেতৰ যত্নতেই এই মহাবিদ্যালয়খনে তেখেতৰ যি সপোন, সেই সপোনটো বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে বুলিয়ে ক'ব পাৰি। জুপুৰিৰ পৰা আহি বৰ্তমানৰ যি অৱস্থা হৈছে, আন্তঃগাঁথনি হওক, শৈক্ষিকেই হওক, সাংস্কৃতিকেই হওক, সামাজিকেই হওক, এই সকলো দিশতে চিকেবি কমাৰ্চ কলেজ আগুৱাই যাবলৈ সক্ষম হৈছে। খেল ধেমালিতো কমাৰ্চ কলেজে ভূয়সী প্ৰশংসা অৰ্জন কৰিছে। এইবাৰ লাচিত যি কাপ হৈছিল, লাচিত কাপত চিকেবি কমাৰ্চ কলেজে স্বৰ্ণ পদক চেম্পিয়ন হৈ অৰ্জন কৰিছে। যে অসম এখন কৃষি প্ৰধান ৰাজ্য, এই কৃষি প্ৰধানৰ ৰাজ্য হিচাপে ইয়াত যিখিনি কৃষি সামগ্ৰীৰ প্ৰদৰ্শনী দেখুওৱা হৈছে, সেইখিনি আমাৰ দৈনন্দিন জীৱনত অতি লাগতিয়াল কথা। আমি সকলোৱে একেটা উদ্দেশ্যে জীয়াই আছোঁ, খাই বৈ। গতিকে খাই বৈ জীয়াই থাকিবলৈ আমাক খাদ্যৰ প্ৰয়োজন। সেই খাদ্য সম্ভাৰটো মই দেখি বৰ আনন্দিত হৈছোঁ। শক্তিৰ লগত বেছি দিন কটাইছোঁ। এই যুৱ শক্তিটো মই সদায় উৎসাহিত কৰি আছোঁ আৰু যুৱ শক্তিৰ অপসংস্কৃতি দেখিলে মই অতি দুখ পাওঁ। সেই দুখৰ ভাগী হ'বলৈ মই কেতিয়াও নিবিচাৰোঁ। গতিকে তেওঁলোকে কৰ্মপথত সৎ চিন্তা, সৎ আদৰ্শৰে আগবাঢ়ি যাওক আৰু ভৱিষ্যত অসমখন এখন সোণৰ অসম হিচাপে গঢ়ি তোলক, এই মোৰ কামনা।